সেই খবৰটো লগে প্ৰশাসনক আগবঢ়াইছোঁ আৰু মই লগে লগে আমাৰ প্ৰশাসনৰ অৰুণাচল প্ৰশাসনৰ যোগাযোগ কৰি বিষয়টো মীমাংসা কৰাৰ কাৰণে আগবাঢ়ি যাম। কিন্তু মই ভাবোঁ যে আগৰ ছিষ্টেম নাই আৰু এতিয়া বিশেষকৈ দুটা ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী আমাৰ পেমা খাণ্ডু ডাঙৰীয়া, আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিটো যোৱাবাৰ চুক্তি কৰিলে সেইমতে জিঅ' পজিশ্যনিং লোৱা আছে, জিঅ'টেক কৰা আছে আমাৰ বাউণ্ডেৰীত। তেখেতসকলে এনেকৈ সোমাব বিচাৰিলে আমাৰ মাটিত অসমৰ মাটি দখল কৰিব নোৱাৰে আৰু এতিয়া কিন্তু উপদ্ৰৱ যিটো চলাইছে মই ভাবোঁ যে তাত আইনগতভাৱে আমি ব্যৱস্থা আগুৱাই যাম। কিন্তু এতিয়া আৰু অৰুণাচল কোনো দুৰ্বৃত্ত অসমৰ মাটি আকৌ দখল কৰি আকৌ কিবা বাউণ্ডেৰীটো ইফাল সিফাল কৰিব পৰা যিহেতু ব্যৱস্থা নাই, ডিজিটেলিজম হৈ গৈছে। মই ভাবোঁ যে এইটো লৈ আশংকা নাই, কিন্তু যিটো দুৰ্বৃত্তই কৰিছে এখেতসকল দুৰ্বৃত্তই কৰিছে আইনগতভাৱে এখেতসকলৰ প্ৰশাসন চৰকাৰৰ লগত আমাৰ চৰকাৰে কৰি ব্যৱস্থা গ্ৰহণ কৰিব। সেই খবৰটো লগে প্ৰশাসনক আগবঢ়াইছোঁ আৰু মই লগে লগে আমাৰ প্ৰশাসনৰ অৰুণাচল প্ৰশাসনৰ যোগাযোগ কৰি বিষয়টো মীমাংসা কৰাৰ কাৰণে আগবাঢ়ি যাম। কিন্তু মই ভাবোঁ যে আগৰ ছিষ্টেম নাই আৰু এতিয়া বিশেষকৈ দুটা ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী আমাৰ পেমা খাণ্ডু ডাঙৰীয়া, আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিটো যোৱাবাৰ চুক্তি কৰিলে সেইমতে জিঅ' পজিশ্যনিং লোৱা আছে, জিঅ'টেক কৰা আছে আমাৰ বাউণ্ডেৰীত। তেখেতসকলে এনেকৈ সোমাব বিচাৰিলে আমাৰ মাটিত অসমৰ মাটি দখল কৰিব নোৱাৰে আৰু এতিয়া কিন্তু উপদ্ৰৱ যিটো চলাইছে মই ভাবোঁ যে তাত আইনগতভাৱে আমি ব্যৱস্থা আগুৱাই যাম। কিন্তু এতিয়া আৰু অৰুণাচল কোনো দুৰ্বৃত্ত অসমৰ মাটি আকৌ দখল কৰি আকৌ কিবা বাউণ্ডেৰীটো ইফাল সিফাল কৰিব পৰা যিহেতু ব্যৱস্থা নাই, ডিজিটেলিজম হৈ গৈছে। মই ভাবোঁ যে এইটো লৈ আশংকা নাই, কিন্তু যিটো দুৰ্বৃত্তই কৰিছে এখেতসকল দুৰ্বৃত্তই কৰিছে আইনগতভাৱে এখেতসকলৰ প্ৰশাসন চৰকাৰৰ লগত আমাৰ চৰকাৰে কৰি ব্যৱস্থা গ্ৰহণ কৰিব। সেই খবৰটো লগে প্ৰশাসনক আগবঢ়াইছোঁ আৰু মই লগে লগে আমাৰ প্ৰশাসনৰ অৰুণাচল প্ৰশাসনৰ যোগাযোগ কৰি বিষয়টো মীমাংসা কৰাৰ কাৰণে আগবাঢ়ি যাম। কিন্তু মই ভাবোঁ যে আগৰ ছিষ্টেম নাই আৰু এতিয়া বিশেষকৈ দুটা ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী আমাৰ পেমা খাণ্ডু ডাঙৰীয়া, আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিটো যোৱাবাৰ চুক্তি কৰিলে সেইমতে জিঅ' পজিশ্যনিং লোৱা আছে, জিঅ'টেক কৰা আছে আমাৰ বাউণ্ডেৰীত। তেখেতসকলে এনেকৈ সোমাব বিচাৰিলে আমাৰ মাটিত অসমৰ মাটি দখল কৰিব নোৱাৰে আৰু এতিয়া কিন্তু উপদ্ৰৱ যিটো চলাইছে মই ভাবোঁ যে তাত আইনগতভাৱে আমি ব্যৱস্থা আগুৱাই যাম। কিন্তু এতিয়া আৰু অৰুণাচল কোনো দুৰ্বৃত্ত অসমৰ মাটি আকৌ দখল কৰি আকৌ কিবা বাউণ্ডেৰীটো ইফাল সিফাল কৰিব পৰা যিহেতু ব্যৱস্থা নাই, ডিজিটেলিজম হৈ গৈছে। মই ভাবোঁ যে এইটো লৈ আশংকা নাই, কিন্তু যিটো দুৰ্বৃত্তই কৰিছে এখেতসকল দুৰ্বৃত্তই কৰিছে আইনগতভাৱে এখেতসকলৰ প্ৰশাসন চৰকাৰৰ লগত আমাৰ চৰকাৰে কৰি ব্যৱস্থা গ্ৰহণ কৰিব। সেই খবৰটো লগে প্ৰশাসনক আগবঢ়াইছোঁ আৰু মই লগে লগে আমাৰ প্ৰশাসনৰ অৰুণাচল প্ৰশাসনৰ যোগাযোগ কৰি বিষয়টো মীমাংসা কৰাৰ কাৰণে আগবাঢ়ি যাম। কিন্তু মই ভাবোঁ যে আগৰ ছিষ্টেম নাই আৰু এতিয়া বিশেষকৈ দুটা ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী আমাৰ পেমা খাণ্ডু ডাঙৰীয়া, আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিটো যোৱাবাৰ চুক্তি কৰিলে সেইমতে জিঅ' পজিশ্যনিং লোৱা আছে, জিঅ'টেক কৰা আছে আমাৰ বাউণ্ডেৰীত। তেখেতসকলে এনেকৈ সোমাব বিচাৰিলে আমাৰ মাটিত অসমৰ মাটি দখল কৰিব নোৱাৰে আৰু এতিয়া কিন্তু উপদ্ৰৱ যিটো চলাইছে মই ভাবোঁ যে তাত আইনগতভাৱে আমি ব্যৱস্থা আগুৱাই যাম। কিন্তু এতিয়া আৰু অৰুণাচল কোনো দুৰ্বৃত্ত অসমৰ মাটি আকৌ দখল কৰি আকৌ কিবা বাউণ্ডেৰীটো ইফাল সিফাল কৰিব পৰা যিহেতু ব্যৱস্থা নাই, ডিজিটেলিজম হৈ গৈছে। মই ভাবোঁ যে এইটো লৈ আশংকা নাই, কিন্তু যিটো দুৰ্বৃত্তই কৰিছে এখেতসকল দুৰ্বৃত্তই কৰিছে আইনগতভাৱে এখেতসকলৰ প্ৰশাসন চৰকাৰৰ লগত আমাৰ চৰকাৰে কৰি ব্যৱস্থা গ্ৰহণ কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।